নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। অহা মাৰ্চ মাহৰ 9 তাৰিখে DME DSS গ্ৰেড 3 নন টেকনিকেল পদসমূহৰ লিখিত পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে। সেইবাবে এই 30 days 30 প্ৰেক্টিচ ছেট এই চিৰিজটো আৰম্ভ কৰিছোঁ, যাতে কেনেকুৱা ধৰণৰ গণিতৰ প্ৰশ্ন পৰীক্ষাত আহিব পাৰে তাৰ এটা আভাস পোৱা যায়। আশা কৰোঁ ভিডিঅ'টোৰ জৰিয়তে আপোনালোক সকলো উপকৃত হ'ব। আহক এতিয়া আৰম্ভ কৰোঁ। প্ৰশ্নটোত সুধিছে 2/5 into -3/7 -1/14 -3/7 into 3/5 এইটো আমাক চিম্প্লিফাই কৰিব দিছে। এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকত যেতিয়া আমাক চিম্প্লিফিকেশ্যন কৰিব দিয়ে তেতিয়া আমি ভি বদমাছ ৰুলটো সদায় ইউজ কৰোঁ। ভি বদমাছৰ ফুল ফৰ্মটো মই ছাইডত দি দিছোঁ, আপোনালোকে চাই ল'ব পাৰিব কি কাম কেনেকৈ কৰা হয়। ভি বদমাছ ৰুল মতে প্ৰথমতে আমি পূৰণ কৰিব লাগিব, এই পূৰণটো কৰি ল'ব লাগিব আৰু এই পূৰণটো কৰি ল'ব লাগিব। তাৰপিছত যিটো ওলায় তাৰ পৰা সেইটো মান বিয়োগ কৰি দিম। এতিয়া কৰোঁ আহক। 7 5 গুণ 35, 2 লগত 3 পূৰণ কৰিলে মাইনাছ চিন আছে -6, সেইটো -1/14 এনেকৈ থাকিব। এতিয়া এই সংখ্যাখিনি আৰু সৰল কৰিবৰ কাৰণে আমি কি কৰিম, তলত যিটো হৰ আছে সেইটো আমি একে কৰি ল'ম। ইয়াতে 35 আছে, ইয়াতে 14 আছে, ইয়াতেও 35 আছে। গতিকে এনেকুৱা এটা সংখ্যা ল'ম যিটো সংখ্যা 35ৰে হৰণ কৰিব পাৰি আৰু 14ৰে হৰণ কৰিব পাৰি। তেনেকুৱা এটা সংখ্যা আহিছে 70। গতিকে কি কৰিম, 35ক আমি 70 বনাব লাগিব। কি কৰিব লাগিব, তাৰ কাৰণে ইয়াৰ লগত 2 পূৰণ কৰি দিলেই হ'ল। তলত যিহেতু 2 পূৰণ কৰিম গতিকে আমি ওপৰতো 2 পূৰণ কৰিব লাগিব। তেতিয়াতো কি হৈ যাব, 35 2 গুণ 70, 6ৰ লগত 2 পূৰণ কৰিলে 12 আৰু আগফালে মাইনাছ চিহ্ন থাকিব। ঠিক তেনেকৈ 14ৰ লগত 5 পূৰণ কৰিলে 70, তলত যিহেতু 5 পূৰণ কৰিছোঁ ওপৰতো আমি 5 পূৰণ কৰিব লাগিব। 1ৰ লগত 5 পূৰণ কৰিলে 5, মাইনাছ চিহ্ন আহিব। 35ৰ লগত 2 পূৰণ কৰিলে 70, গতিকে আমি 9ৰ লগতো 2 পূৰণ কৰিব লাগিব। কিমান পাম, 18। এতিয়া সমান চিন দিলোঁ, লাষ্ট দিলোঁ 70, যিহেতু তলত সকলো সংখ্যাৰ তলত 70 আছে 70 আহিব আৰু এইটো -12 আহিব, এইটো -5 আহিব, এইটো -18 আহিব, সমান 70 থাকিব। মাইনাছ চিনটো কমন ল'লে 12 আহিব, ব্ৰেকেটৰ ভিতৰত যোগ আহিব 5 আৰু যোগ 18। 12ৰ লগত 18 যোগ কৰিলে 30, 30 আছে 35, 35 আহিব। এই মাইনাছ চিনটো আগফালে, তাৰপিছত 70, 35 গুণ 35, 35 গুণ 70, এনচাৰ হ'ব -1/2। এই প্ৰশ্নটোত সুধিছে হোৱাট শুড বি এডেড টু টুৱাইচ দ্য ৰেচনেল নাম্বাৰ -7/3 টু গেট 3/7। তাৰ মানে -7/3 লগত 2 পূৰণ কৰি ল'ব লাগিব আৰু তাৰ লগত এনেকুৱা কি সংখ্যা যোগ দিম। যিহেতু ফ্ৰেকশ্যন ভেলু আছে গতিকে আমি a/b বুলি ধৰি লৈছোঁ সংখ্যাটো। পিছত যদি এইটো একে হয় তেতিয়াহ'লে কাটা কাটি কৰি এটা গোটা সংখ্যা বনাই ল'ম। বৰ্তমান আমি ফ্ৰেকশ্যনতে ধৰি লৈছোঁ a/b বুলি। এতিয়া আমি -7/3 লগত 2 পূৰণ কৰিম আৰু তাৰ লগত এনেকুৱা কি সংখ্যা যোগ দিম যাতে আমি সংখ্যাটো 3/7 পাওঁ। এইটো আমি চিম্প্লিফাই কৰিব লাগিব। তাৰ কাৰণে 7ৰ লগত 2 পূৰণ কৰিলে 14, তলত 3 আৰু a/b সমান 3/7। এতিয়া a/bটো এইফালে থাকিব, -14/3টো এইফালে মাইনাছ হৈ আছে, ইয়াতে প্লাছ হৈ যাব 3/7 প্লাছ 14/3। 7 আৰু 3টো যিহেতু সমান কৰিব লাগিব, আমি কি কৰিম, 3ৰ লগত 7 পূৰণ কৰি দিম, 7ৰ লগত 3 পূৰণ কৰি দিম। তলত যিহেতু 3 পূৰণ, ওপৰতো 3 পূৰণ, ইয়াতে তলত যিহেতু 7 পূৰণ কৰিছোঁ ওপৰতো 7 পূৰণ কৰিব লাগিব। 7 3 গুণ 21, 3 3 গুণ 9, যোগ 3 7 গুণ 21, 14 7 গুণ 98। তলৰ সংখ্যাকেইটা একে হৈ গ'লে আমাৰ যোগ কৰিবলৈ সুবিধা হয়। তেতিয়া ডাইৰেক্ট তলত যিটো হৰ আছে ডাইৰেক্ট এইটো লিখিলেই হ'ল আৰু ওপৰৰ সংখ্যাটো যোগ কৰিলেই হ'ল। 9 যোগ 98, 9 যোগ 98 কিমান পাম, 9 8 17, 9 1 10, 107 / 21। যিহেতু এইটো কাটা কাটি নাযায় গতিকে আমাৰ শুদ্ধ উত্তৰ এইটোৱে হ'ব। এই প্ৰশ্নটো সুধিছে দ্য ছাম অফ 3 consecutive multiples of 11 is 363. What is the middle term? এতিয়া কনজিকিউটিভ নাম্বাৰ মানে কি, কনজিকিউটিভ নাম্বাৰ মানে হৈছে ক্ৰমিক সংখ্যা। যেনেকৈ 1 2 3 তিনিটা ক্ৰমিক সংখ্যা,
5 6 7 তিনিটা ক্ৰমিক সংখ্যা কিন্তু আমি ইয়াতে কি কৈছে সংখ্যাকেইটা 11ৰ মাল্টিপল হয় বুলি কৈছে গতিকে আমি এইটো কেনেকৈ লিখিম কনজিকিউটিভ নম্বৰ কেইটা প্ৰথমটো যদি a হয় নেক্সটটো কি হ'ব a+1 হ'ব নেক্সটটো কি হ'ব a+2 হ'ব গতিকে আমি সমীকৰণটো এনেকৈ বনাব পাৰোঁ যে 11a plus 11 into a+1 plus 11 into a+2 এইকেইটা যেতিয়া আমি যোগ কৰিম তেতিয়া আমি 363 পাম বুলি কৈছে এতিয়া এই সংখ্যাকেইটাৰ পৰা যেতিয়া আমি 11টো কমন লৈ ল'ম তেতিয়া আমাৰ কি থাকিব ব্ৰেকেটৰ ভিতৰত ইয়াৰ পৰা a2 আহিব ইয়াৰ পৰা a+1 আহিব আৰু ইয়াৰ পৰা a+2 আহিব যদি এইটো ব্ৰেক কৰোঁ তেতিয়া আমি এইটো সমীকৰণে পাম গতিকে আমি এইটো সিম্পলিফাই কৰি এনেকৈ লিখিছোঁ আৰু সমান কিমান বুলি কৈছে 363 কাটাকাটি কৰিলে 11 দি এইটো কিমানবাৰ হৰণ যাব 11 3 গুণ 33 6 পৰা 3 গ'লে আকৌ 3 থাকিব 3টো তলত আহি আকৌ 11 3 গুণ 33 33 হ'ব এতিয়া ইয়াতে 1 2 3টা a আছে 3a হ'ব আৰু 1ৰ লগত 2 যোগ কৰিলে আমি 3 পাম 3a + 3 = 33 এই তিনিটি এটা যোগ হৈছে ইফালে আহিলে বিয়োগ হৈ যাব 3a = 30 হ'ব তাৰ মানে a সমান কিমান পাম a সমান আমি এই 3ৰে এইটো কাটিলে 10 হ'ব যাব a মানে 10 আমি সংখ্যাকেইটা কি ধৰিছিলোঁ প্ৰথমটো 11a মানে 11ৰ লগত 10 পূৰণ হ'ব 11ৰ লগত 10 পূৰণ কৰিলে কিমান পাম 11 × 2 = 110 নেক্সটটো কি ধৰিছিলোঁ 11 into a+1 a মানেটো 10 10ৰ লগত 1 যোগ কৰিলে 11 আৰু 11ৰ লগত 11 পূৰণ কৰিলে 121 তাৰ পিছৰটো কি পাম a+2 a মানটো 10 হয় 10ৰ লগত 2 যোগ কৰিলে 12 আৰু 12ৰ লগত 11 পূৰণ কৰিলে 132 আমাক সুধিছিলে হোৱাট ইজ দ্য মিডিল টাৰ্ম মাজত কি আছে মাজত আছে 121 গতিকে 121টো শুদ্ধ উত্তৰ এই প্ৰশ্নত কৈছে a man has 3 times as many 2 rupee coins as he has 5 rupee coins if he has in all a sum of rupees 77 how many 2 rupee coins does he have তাৰ মানে প্ৰশ্ন কৈছে যে মানুহজনৰ হাতত 5 টকীয়া কইনছ আছে আৰু 2 টকীয়া কইনছ আছে আৰু কৈছে যে 5 টকীয়া কইনছ যেটা আছে যদি আমি 5 টকীয়া কইনছ এটা আছে বুলি ধৰি লওঁ 2 টকীয়া কইনছ ইয়াৰ 3 গুণ আছে মানে 1ৰ 3 গুণ কিমান হ'ব 3 আছে আৰু কৈছে যে 5 টকীয়া কইনছ যিমান আছে আৰু 2 টকীয়া কইনছ যিমান আছে সেই কইনছকেইটা যদি আমি যোগ কৰিম তেতিয়া আমাৰ টোটেল টকা হ'ব 77 এনেকুৱা ধৰণৰ কইনছৰ কুৱেশ্যন যেতিয়া এক্সামত আহিব তিনিটা বস্তু ডাইৰেক্ট লিখিলেই হ'ল প্ৰথমতে লিখিব লাগিব কইনছ তাৰপিছত লিখিব লাগিব ৰেচিঅ' কইনছৰ যিটো ৰেচিঅ' থাকিব যে এইটো টকা কেইটা আছে এইটো টকা কেইটা আছে সেইটো আমি কইনছ ৰেচিঅ' বুলি ক'ম আৰু তাৰ তলত লিখিব লাগিব মানি ৰেচিঅ' মানে যিমান টকা হ'ব মুদ্ৰা তাৰ ৰেচিঅ' এটা হ'ব নহয় সেইটো ৰেচিঅ' লিখিব লাগিব এতিয়া আমাক কইনছ কিমান দিয়া আছে সেইটো আমি ইয়াত লিখিব লাগিব কইনছৰ জেগাত যে কইনছ 5 টকীয়া 2 টকীয়া দিয়া আছে 5 টকীয়া আৰু 2 টকীয়া কইনছ আছে কইনছৰ ৰেচিঅ'টো কিমান এই যে আমাক কৈ দিছে যদি 5 টকীয়া মুদ্ৰা এটা আছে 2 টকীয়া মুদ্ৰা তাৰ 3 গুণ হ'ব সেইটোৱে হৈ গ'ল কইনছৰ ৰেচিঅ' 1 আৰু 3 এতিয়া এটা লাষ্ট আনি পেলাই এইফালৰ লগত এইফালে আৰু এইফালৰ লগত এইফালে পূৰণ কৰি দিলে হ'ল 5ৰ লগত 1 পূৰণ কৰিলে 5 2ৰ লগত 3 পূৰণ কৰিলে 6 ৰেচিঅ' হৈ যাব 5:6 এই 5:6 যে পালোঁ এই বস্তুটো কি হয়নো এই বস্তুটো হৈছে মানি ৰেচিঅ' মানে এই বস্তুটো যে যোগ কৰিম তেতিয়া আমি কিমান পাম প্ৰশ্নতে দিয়া আছে যে টোটেল চামটো 77 হ'ব যেতিয়া এই দুটা আমি যোগ কৰিম তেতিয়া আমি 77 পাম এতিয়া 6ৰ লগত 5 যোগ কৰিলে 11 পাম আমি 77 পোৱা নাই গতিকে আমাৰ প্ৰশ্নটো কি ভুল হৈছে নি কৰোঁতে নাই হোৱা ৰেচিঅ'ত সাধাৰণতে কি থাকে সদায় কিবা এটা নহয় কিবা সংখ্যা পূৰণ হৈ থাকে 5ৰ লগত এই পূৰণ হৈ আছে যদি 6ৰ লগতো সেই এইটোৱে পূৰণ হৈ থাকিব সেইটোৱে ৰেচিঅ'ৰ মেথড হয় এতিয়া আমি কি কৰিব লাগিব এই 5ৰ লগত এই 6টো যোগ কৰিলে হ'ল
5A 6A আছেতো আমি এইটো নিলিখোঁ যিটো কাটাকাটি কৰিব লাগিব গতিকে আমি ডাইৰেক্ট 5ৰ লগত 6টো যোগ কৰিম 11 আৰু এই 11 ভেলুটোৱে প্ৰশ্নত কিমান দিয়া আছে 77 আমাক উলিয়াব কি দিছে হাউ মেনি 2 rupee coins does he have দুটকীয়া মুদ্ৰা তাৰ লগত কেইটা আছে আমাক এই 3ৰ মানটো উলিয়াব দি আছে যেতিয়া আমি প্ৰশ্নটো উত্তৰটো কৰি থাকোঁতে শেষত গৈ এনেকৈ পাম যে 11ৰ ভেলু 77 দিয়া আছে কিন্তু আমাক 3ৰ ভেলুটো উলিয়াব দিছে যে কিমান হ'ব তেতিয়া আমি কেনেকৈ কৰিম যাৰ ভেলু দিয়া আছে এতিয়া 11ৰ ভেলু 77 দিয়া আছে যাৰ ভেলু দিয়া আছে সেইটো তলত লিখিব লাগিব আৰু যিটো অৰিজিনেল ভেলু দিয়া আছে 77 সেইটো ওপৰত লিখিব লাগিব আৰু যাৰ ভেলুটো উলিয়াব লাগিব 3ৰ ভেলুটো উলিয়াব লাগিবতো তো এই 3টো ইয়াৰ লগত পূৰণ কৰিব লাগিব এতিয়া যেতিয়া আমি সমাধান কৰিম 11 দি ইয়াক 7 বাৰ যাব 11 7 গুণ 77 7 3 গুণ 21 তাৰ মানে 3ৰ ভেলুটো আমি পাই গ'লো 21 এই 21টোৱে হ'ব শুদ্ধ উত্তৰ মানে মানুহজনৰ লগত দুটকীয়া মুদ্ৰাৰ সংখ্যা 21টা আছিলে এতিয়া হয়নে নহয় কথাটো আমি আন ধৰণে চাব পাৰোঁ যে 3ৰ ভেলু কিমান পাইছোঁ আমি 21 আৰু 1ৰ ভেলু কিমান পাম 77/11 ইনটু যদি আমি 1ৰ ভেলু লওঁ 1 এটা পূৰণ কৰিব লাগিব 11 7 গুণ 77 মানে 1ৰ ভেলু হৈ যাব 7 মানে 5 টকীয়া মুদ্ৰাৰ সংখ্যা তেওঁৰ লগত আছিলে টোটেল 7টা আৰু 1ৰ ভেলু যেহেতু 7 আৰু দুটকীয়া মুদ্ৰাৰ সংখ্যা ইয়াৰ 3 গুণ বুলি কৈছিলে নহয় যদি 7টা 5 টকীয়া মুদ্ৰা থাকে দুটকীয়া মুদ্ৰা কেইটা থাকিব 7ৰ 3 গুণ মানে 21টা 3ৰ ভেলুটো 21 আমি পাইছোঁৱেই এতিয়া 5 টকীয়া কইন্স যদি 7টা থাকে টোটেল মানি কিমান টোটেল টকা কিমান থাকিব আমাৰ লগত 5 7 গুণ 35 টকা যোগ যদি দুটকীয়া মুদ্ৰা 21টা থাকে আমাৰ লগত টকা কিমান হ'ব 21 2 গুণ 42 যেতিয়া আমি 35 আৰু 42 যোগ কৰিম আমি কিমান পাম 5 2 7 4 3 7 77 গতিকে আমাৰ কুৱেশ্যনটো শুদ্ধ হৈছে দ্য ডিজিটছ অফ এ 2 ডিজিট নাম্বাৰ ডিফাৰ বাই 3 মানে 2 অংকযুক্ত এটা সংখ্যা আছে সেই সংখ্যাটোৰ অংক দুটাৰ মাজৰ পাৰ্থক্য হৈছে 3 ইফ দ্য ডিজিটছ আৰ ইণ্টাৰচেঞ্জড যদি অংক দুটা সাল সলনি কৰি দিয়া হয় নিজৰ স্থানটো এণ্ড দ্য ৰিজাল্টিং নাম্বাৰ ইজ এডেড টু দ্য অৰিজিনেল নাম্বাৰ আৰু যিটো সংখ্যা আমি পাম সেইটো যদি সেই প্ৰকৃত সংখ্যাটোৰ লগত যোগ কৰি দিওঁ উই গেট 143 আমি 143 পাম হোৱাট কেন বি দ্য অৰিজিনেল নাম্বাৰ প্ৰকৃত সংখ্যাটো কি হ'ব পাৰে এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আমি যিবিলাক আমাৰ অপশ্যন দিয়া থাকে সেই অপশ্যনবিলাক যদি আমি ইউজ কৰি চাওঁ তেতিয়া আমাৰ উত্তৰটো সোনকালে ওলায় আৰু যদি আমি যিটো নিয়ম হয় অংকটো কৰাৰ সেইটো যদি কৰোঁ তেতিয়াহ'লে অলপ সময় লাগে এতিয়া অপশ্যনবিলাক যদি সৰু হয় তেতিয়াহ'লে মানে সোনকালে ওলাই যায় কিন্তু অপশ্যনবিলাক যদি ডাঙৰ থাকে তেতিয়া ওলাবলৈ অলপ দিগদাৰ তেতিয়া আমি সম্পূৰ্ণ নিয়মমতে কৰিব লাগিব যিহেতু এটা সংখ্যাকেইটা সৰু সৰুৱে হয় আমি এবাৰ অপশ্যন মেথডতো চাওঁ প্ৰথমটো দিছে 63 যদি আমি 36 কৰি দিওঁ উল্টা হ'লে 63 + 36 143টো নহ'ব ঠিক তেনে 96টো যদি কৰোঁ 96 আৰু 69 সংখ্যাটো ডাঙৰ হৈ যাব 69 96 একেই সংখ্যা ডাঙৰ হৈ যাব অপশ্যন ডিত আছে 85 এতিয়া 85ৰ লগত যদি আমি সংখ্যাটো উল্টা পুল্টা কৰি দিম তেতিয়া 58 হৈ যাব আৰু 85ৰ লগত 58 কৰিলে 143টো আমি পাই যাম কিন্তু আমি আমাৰ এনচাৰটো 85 হয় বুলি আমি গম পালোঁ কিন্তু অৰিজিনেল মেথডটো কি হয় তো প্ৰশ্নৰ সমাধান কৰা সেইটো মই দেখাই আছোঁ এতিয়া যে এটা 2 অংক বিশিষ্ট এটা সংখ্যা আছে এতিয়া সংখ্যাটো আমি কেনেকৈ লিখিব পাৰোঁ যে আমি যদি এটা সংখ্যা লৈ লওঁ 10 বুলি 10 নহয় 12 লৈ লওঁ এই 12টো কি হয় 10 যোগ 2 হয়নে নহয় ঠিক তেনেদৰে যদি 14টো চাওঁ 14টো কি হয় 10 যোগ 4 এতিয়া 10 যোগ 2টোক আমি কেনেকৈ লিখিব পাৰোঁ যে 10টোক আমি 10 পূৰণ 1 10ৰ লগত 1 পূৰণ 10 হ'ব আৰু যোগ 2 তেতিয়া 10ৰ লগত 1 পূৰণ কৰি 10 যোগ 2 12 ওলাব ঠিক তেনেকৈ এইটো আমি 10 পূৰণ 1 ব্ৰেকেট মানে পূৰণ যোগ 4 এইটো 14 ওলাব যদি আমি সংখ্যাটো অলপ ডাঙৰ লওঁ যেনেকৈ 35 লৈ ল'লোঁ 35টো কি হয় 30 যোগ 5 তাৰ মানে 30টো কি হ'ব আকৌ 10ৰে মাল্টিপল হ'ব 10ৰ লগতে পূৰণ কৰিব লাগিব 10 পূৰণ 3 যোগ 5 তাৰ মানে মই এতিয়া ক'ব বিচাৰিছোঁ যে যদি আমাক দুটা অংক দিয়া থাকে
অংকটো কি 3 আৰু 5 যদি দিয়া আছে আৰু যদি কয় যে এটা সংখ্যা গঠন কৰিব লাগে আমি সংখ্যাটো কেনেকৈ গঠন কৰিম যদি 35টো গঠন কৰিবলৈ দিয়ে তেতিয়া আমি 10ৰ লগত 3 পূৰণ কৰিম এই 3টো পূৰণ কৰিম যোগ 5 তেতিয়া আমাৰ 35 গঠন হ'ব যদি 53 গঠন কৰিব দিয়ে তেতিয়া কি কৰিম 10ৰ লগত 5 পূৰণ কৰিলে 50 যোগ 3 সমান 53 তাৰ মানে আমাক যদি এটা অংক a দিয়া থাকে আৰু এটা অংক b দিয়া থাকে আমাক যদি কয় দুই অংক বিশিষ্ট এটা সংখ্যা লিখিবৰ কাৰণে আমি কেনেকৈ লিখিব পাৰো যে 10 * a + b বা সংখ্যাটো যদি চেঞ্জ কৰি দিও b টো যদি ইয়াত লৈ আহো এটো যদি পিছফালে লৈ আহো তেতিয়া আমি কেনে লিখিব লাগিব 10 * b + a এটো হ'ব আমাৰ সংখ্যা দুটা এতিয়া প্ৰশ্নলৈ ঘূৰি আহিছো আমাক কৈছে যে the digits of a two digit number differ by 3 তাৰ মানে আমি অংক দুটা যদি a আৰু b বুলি ধৰো এই a আৰু b ৰ পাৰ্থক্যটো কিমান a - b 3 এটো প্ৰশ্নত দিয়া আছে কিন্তু আমাৰ সংখ্যা দুটা কি হ'ব সংখ্যা দুটা এটোৱে হ'ব এটা সংখ্যা এনেকা হ'ব এটা সংখ্যা এনেকুৱা হ'ব এতিয়া 10a + b আমি কি লিখিব পাৰো 10a + b আৰু তো 10b + a এটা আমাৰ প্ৰশ্ন কৈছে if the digits are interchanged যদি সংখ্যাটো প্ৰথম সংখ্যাটো আছিল 10a + b যদি ইন্টারচেঞ্জ কৰি দিয়া হয় কি হৈ যাব 10b + a যদি এনেকৈ ইন্টারচেঞ্জ কৰি সংখ্যা দুটা বনোৱা হয় আৰু এই সংখ্যা দুটা যদি আমি এড কৰো মানে যোগ কৰো তেতিয়া আমি 143 পাম মানে প্ৰশ্নটোত কৈছে যে 10a + b + 10b + a সমান 143 এতিয়া এটো যদি আমি সমাধান কৰো 10a + 1a a মানে 1a 10a + a 11a b + 10b এটো এটা b হয় দুটা b হয় 11b হ'ব কিমান পাম 143 11 টো যদি কমন লৈ লও 11 ব্ৰেকেটৰ ভিতৰত আহিব a + b সমান 11 টো যেতিয়া আমি কমন লৈছিলো তেতিয়া আমি ব্ৰেকেটৰ a + b পাইছিলো সমান পাম 143 আৰু যেতিয়া 11 দি এটা 143 টো ডিভিজিবল হ'ব এতিয়া 11 ৰ ডিভিজিবিলিটি ৰুলটো কি সেই বিষয়ে মই এটা ডিটেইলছ ভিডিও লৈ আহিম সেই ভিডিওটোত আপোনালোকক সকলোবোৰ সংখ্যা ডিভিজিবিলিটি ৰুলৰ বিষয়ে আলোচনা কৰিম বৰ্তমান এই অংকটো কৰো 11 যেতিয়া 143 হৰণ কৰিম কিমান বাৰ যাব 11 * 11 4 পৰা 1 যদি যাব 3 থাকিব 3 ৰ তলত আহি 11 3 * 33 তাৰ মানে আমি কি পালো যে a + b 13 এতিয়া ইয়াতে a - b 3 আমাক অলৰেডি প্ৰশ্ন দিয়া আছিল আমি ইয়াতে a + b 13 পাই গলো আমি a আৰু b ৰ অৰিজিনাল ভ্যালুটো লিয়াব লাগিব কেনেকৈ লিয়াম এটোৰ লগত এটো যোগ কৰিলে আমি কি পাম a - a + a b b কাট খাই যাব a ৰ লগত a যোগ হৈ 2a হ'ব 3 ৰ লগত 13 যোগ হৈ 3 ৰ লগত 13 যোগ হৈ 16 হ'ব আৰু a ভ্যালু 2 ৰে এটো কাটিলে 8 বাৰ a ভ্যালু 8 হৈ গল এতিয়া 8 ৰ লগত কিমান যোগ কৰিলে 13 পাই 8 ৰ লগত 5 যোগ কৰিলে 13 পাই গতিকে b ৰ ভ্যালুটো আমি 5 পাই গলো আৰু আমাৰ সংখ্যাটো কি আছিল 10a + b আছিল এতিয়া ইয়াৰ মান কেইটা ইয়াত বহাই দিলে 10a মানে 10 * 8 যোগ b যোগ 5 8 * 10 = 80 যোগ 5 কৰিলে 80 লগত 5 যোগ হয় 85 এটোই আমাৰ শুদ্ধ উত্তৰ নেক্সট প্ৰশ্নটোত কৈছে অৰ্জুন ইজ টুৱাইছ এজ ওল্ড এজ শ্ৰেয়া মানে শ্ৰেয়াৰ বয়স যিমান অৰ্জুনৰ বয়সটো তাৰ দুগুণ 5 years ago his age was 3 times Shreya's age what is Arjun's present age এই age related question বিলাক আমি সমীকৰণ বনাই কৰিব লাগিব কেনে কৰিম প্ৰথমতে কৈছে যে অৰ্জুন ইজ টুৱাইছ এজ ওল্ড এজ শ্ৰেয়া আৰু অৰ্জুন শ্ৰেয়াৰ বয়স যিমান শ্ৰেয়াৰ বয়স ধৰি লৈছো a অৰ্জুনৰ বয়স কিমান হৈ যাব দুগুণ 2a
নেক্সট কৈছে 5 years ago 5 years ago মানে কি 5 years বৰ্তমান বয়স যদি শ্ৰেয়াৰ A হয় অৰ্জুনৰ বয়স 2A 5 year ago 5 বছৰ আগত কিমান হয় আপোনাৰ বয়স যদি বৰ্তমান 20 5 বছৰ আগত আপোনাৰ বয়স আছিলে 15 কেনেকৈ পালোঁ 20ৰ পৰা 5টো মাইনাছ কৰি দিলোঁ তেনেকৈ এৰ পৰা 5টো মাইনাছ কৰিলে 5 বছৰ আগত শ্ৰেয়াৰ বয়সটো আমি পাই যাম আৰু অৰ্জুনৰ 5 বছৰ আগত বয়স কিমান আছিলে 2A - 5 হ'ব এতিয়া প্ৰশ্নত কৈছে 5 years ago his age was মানে অৰ্জুনৰ বয়সটো 3 times শ্ৰেয়াছ এজ 3 times শ্ৰেয়াছ এজ মানে এই শ্ৰেয়াৰ 3 গুণ বয়স শ্ৰেয়াৰ 5 বছৰ আগত শ্ৰেয়াৰ যিটো বয়স আছিল তাৰ 3 গুণ কৰিলে যিমান পাম সেই বয়সটোৱে হৈছে 2A - 5 মানে অৰ্জুনৰ বয়সৰ সমান এতিয়া এইটো আমি সমাধান কৰিলে 3 লগত 1 পূৰণ কৰিলে 3A আৰু 3 5 গুণ 15 ইফালে 2A - 5 থাকিব A মান উলিয়াবৰ কাৰণে 2Aটো ইফালে লৈ মাইনাছ হৈ যাব 3A পৰা 2টাই গ'লে এটাই থাকিব ইয়াতে -5 আছে এই -15টো এফালে যেতিয়া আহিব +15 হ'ব -5 + 15 15 পৰা 5টো বিয়োগ কৰিব লাগিব 15 পৰা 5 গ'লে 10 মানে এই মানটো আমি কিমান পাই গ'লোঁ 10 কিন্তু আমাক কি সুধিছে হোৱাট ইজ অৰ্জুনছ প্ৰেজেণ্টেজ আমি প্ৰথমে ধৰিছিলোঁ শ্ৰেয়াছ প্ৰেজেণ্টেজ A অৰ্জুন প্ৰেজেণ্টেজ 2A গতিকে অৰ্জুনৰ প্ৰেজেণ্টেজটো আমি উলিয়াবৰ কাৰণে কি কৰিব লাগিব এই 2ৰ লগত এৰ ভেলুটো পূৰণ কৰি দিব লাগিব এৰ ভেলু কিমান পাইছোঁ 10 2ৰ লগত 10 পূৰণ কৰিলে 20 গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব 20 এইটোৱে এটা সৰু নিয়ম এনেকৈ কৰিলে সোনকালে আমি শুদ্ধ উত্তৰটো পাই যাম এই প্ৰশ্নটোত আমাক ভেলু অফ x উলিয়াব দিছে এই xৰ মানটো কিমান হ'ব সেইটো আমাক উলিয়াব দিছে কেনেকৈ কৰিম এনেকৈ ধৰণৰ প্ৰশ্নত এই একটো যে আছে আৰু এইফালে তলত 3 আছে সমান কৰিবৰ কাৰণে কি কৰোঁ এই একটোক আমি 3/3 যদি লিখোঁ কাটাকটি কৰিলেতো একে পাম গতিকে এনেকৈ কৰিলে আমাৰ উত্তৰটো ওলোৱাত অলপ সুবিধা হয় এইটো 6x + 1 3 এইটো প্লাছ কৰিলোঁ আৰু ইফালে x - 3 / 6 যিহেতু তলত 3 আছে গতিকে ডাইৰেক্ট কৰিব পাৰিম তলত 3 থাকিলে 3 বহাই দিলোঁ আৰু ওপৰৰ সংখ্যাটো ডাইৰেক্ট যোগ কৰিলে হৈ গ'ল 6x + 1 + 3 সমান x - 3 6 এই তলৰ অংককেইটা আমি কাটাকটি কৰিব পাৰোঁ এনেকুৱা সমাধান কৰিলে 3ৰ লগত 2 পূৰণ কৰিলে 6 3 2 গুণ 6 এইটো 2তে কাটি যাব এতিয়া 6xটো 6x লিখিম 3ৰ লগত 1 যোগ কৰিলে 4 আৰু x - 3 / 2 এইটো 2টো ইয়াতে হৰণ হৈ আছে ইফালে আহিলে পূৰণ হৈ যাব 2 6 গুণ 12 12x 2 4 গুণ 8 আৰু ইফালে x - 3 এতিয়া ইফালে 12x আছে ইফালে x - 3 ইফালে 12x + 8 আছে এই xটো ইফালে লৈ আহিলে 12xৰ পৰা এটা x বিয়োগ কৰিলে 11x থাকিব সমান চিন আৰু সমান চিন ইয়াত -3 আছে এইটো +8 হয় +8টো যেতিয়া ইফালে আহিব -8 হৈ যাব আৰু যেতিয়া -3 -8 থাকিব তেতিয়া আমি কি কৰিম এই সংখ্যা দুটা যোগ কৰি আগফালে বিয়োগ চিন এটা দি দিওঁ তাৰ মানে 11x সমান 8ৰ লগত 3 যোগ কৰি 11 হ'ব আৰু চিনটো আমি বিয়োগ চিন দি দিওঁ আমাক xৰ মান উলিয়াব দিছিলে xৰ মান কি হ'ব এফালেও 11 আছে এফালেও 11 আছে এই 11 কাটাকাটি যাব ইয়াত 0 হৈ নাযায় ইয়াত 1 এটা থাকি যাব আৰু মাইনাছ চিনটোতো আছেই মানে xৰ মান কিমান পালোঁ আমি -1 এইটো ইয়াৰ শুদ্ধ উত্তৰ এইটো পাছত সুধিছে যে ফাইণ্ড দ্য নাম্বাৰ অফ সাইডছ অফ এ ৰেগুলাৰ পলিগন হুজ ইচ এক্সটেৰিয়ৰ এংগল হেজ এ মেজাৰ অফ 45 ডিগ্ৰী এতিয়া ইয়াতে অকল পলিগন ৱৰ্ডটো ইউজ কৰা নাই ৰেগুলাৰ পলিগন বুলি ৱৰ্ডটো ইউজ কৰিছে যে ৰেগুলাৰ পলিগন আৰু এই ৰেগুলাৰ পলিগন মানে কি বহুভুজ আৰু তাতে 5টাও থাকিব পাৰে 6টাও থাকিব পাৰে 7টাও থাকিব পাৰে 8টাও থাকিব পাৰে আমাক যিহেতু এতিয়া কৈ দিছে যে ৰেগুলাৰ পলিগন হয় আমি এটা বস্তু জানিব লাগিব যে ৰেগুলাৰ পলিগনৰ যিটো বাহিৰৰ এংগল হয় এক্সটেৰিয়ৰ এংগল সেই বাহিৰত যিমানটা এংগল থাকিব তাৰ টোটেল যেতিয়া আমি যোগ কৰিম গোটেইটা এংগল তে টোটেলটো হ'ব 360 ডিগ্ৰী আমাকতো কোৱাই আছে যে বাহিৰত যিমানটা এংগল আছে প্ৰত্যেকটো এংগলৰ মাপ 45 ডিগ্ৰী
তেতিয়াহ'লে আমি কি ক'ব লাগিব 360 ডিগ্ৰীক 45 ডিগ্ৰীৰে হৰণ কৰিব লাগিব। আমি কিমান পাম 45 360ক 8 বাৰ যাব, মানে বাহিৰত টোটেল 8টা এংগল আছে। আৰু 8টা এংগল কেতিয়া সৃষ্টি হ'ব, যেতিয়া 8টা বাহু থাকিব তেতিয়াহে 8টা এংগল সৃষ্টি হ'ব। 2টা বাহু লগ লাগিলে এটা এংগলৰ সৃষ্টি হয়, কিন্তু যদি 3টা বাহু লগ লাগি যায় তেতিয়া 3টা এংগলৰ সৃষ্টি হ'ব। 4টা বাহু লগ লাগিলে 4টা এংগলৰ সৃষ্টি হ'ব। গতিকে 8টা এংগল যিহেতু আছে গতিকে ছাইডো 8টাই হ'ব। সেইবাবে আমাৰ এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব 8। এই প্ৰশ্নটোত সুধিছে হুইচ অফ দ্য ফলোইং নাম্বাৰ ইজ এ পাৰফেক্ট স্কুৱেৰ। অপশ্যন এ 1057, অপশ্যন বিত আছে 23453, অপশ্যন চিত আছে 7921, অপশ্যন ডিত আছে 222, 6টা 2 আছে অপশ্যন ডিত। এতিয়া এই প্ৰশ্নটো শুদ্ধ উত্তৰ আমি কেনেকৈ কৰিম। এতিয়া পাৰফেক্ট স্কুৱেৰ নম্বৰৰ কেইটামান ৰুল আছে, সেই ৰুল কেইটা মই ইয়াতে লিখি দিছোঁ। যে প্ৰথমটো ৰুলে কি কয়, 1 নম্বৰ ৰুল বা ৰুল নম্বৰ 1। 1 নম্বৰ ৰুলে কৈছে যে যিকোনো পাৰফেক্ট স্কুৱেৰ যেতিয়া সংখ্যা হয়, পাৰফেক্ট স্কুৱেৰ মানে কি, যিবিলাক সংখ্যা যেনে 4 এটা পাৰফেক্ট স্কুৱেৰ, 9 এটা পাৰফেক্ট স্কুৱেৰ, 25 এটা পাৰফেক্ট স্কুৱেৰ। এতিয়া পাৰফেক্ট স্কুৱেৰ নম্বৰৰ ৰুল নম্বৰ 1 মানে 1 নম্বৰ নিয়মত কি কৈছে যে যিকোনো এটা সংখ্যাৰ শেষৰ যিটো অংক থাকিব বা ইউনিট ডিজিট থাকিব, এককৰ যিটো স্থান হ'ব, সেই স্থানত সদায় 1 4 5 6 9 0 বহিব। আৰু কি নবহে, যিকেইটা সংখ্যা বাদ পৰি গ'ল 2 3 7 আৰু 8। যিকোনো এটা পাৰফেক্ট স্কুৱেৰৰ সংখ্যাৰ ইউনিট ডিজিট বা এককৰ স্থানত সদায় 1 4 5 6 9 0 এইকেইটা বহিব, আৰু 2 3 7 8 এইকেইটা নবহে। এইটো হৈছে ৰুল নম্বৰ 1। এতিয়া ৰুল নম্বৰ 2ত কি কৈছে, ৰুল নম্বৰ 2 যে যিকোনো এটা পাৰফেক্ট স্কুৱেৰ শেষত যদি 1 4 5 9 বহে, যেনে আমি এটা সংখ্যা লৈ লৈছোঁ ছাপ'জ 25, এইটো এটা পাৰফেক্ট স্কুৱেৰ নম্বৰ হয়। বা এটা পাৰফেক্ট স্কুৱেৰ নম্বৰ 25 লৈছোঁ, বা যদি লাষ্টত 9 আহিবলগীয়া কি পাম 49, আকৌ যদি 4 আহিবলগীয়া 8 যদি স্কুৱেৰ কৰিম আমি কিমান পাম 64। এইবিলাক হৈছে এটা পাৰফেক্ট স্কুৱেৰ নম্বৰ হয়। ৰুল নম্বৰ 2ত কি কৈছে, যদি এটা সংখ্যাৰ শেষত 1 4 5 9, তো 1 কিহত আহিব 81, 1 4 5 9 যদি হয় যিকোনো এটা পাৰফেক্ট স্কুৱেৰৰ শেষত, তেন্তে তাৰ আগৰ সংখ্যাটো সদায় এটা যুগ্ম সংখ্যা হ'ব। ইয়াতে চাব 25ত 2টো এটা যুগ্ম সংখ্যা, ইভেন নম্বৰ হ'ব, মানে 2টো ইভেন নম্বৰ, 4টো ইভেন নম্বৰ, 6টো ইভেন নম্বৰ, 8টো ইভেন নম্বৰ। এইটো কৈছে ৰুল নম্বৰ 2। মানে যদি এটা সংখ্যা পাৰফেক্ট স্কুৱেৰ হয়, তাৰ ইউনিট ডিজিটৰ আগৰ সংখ্যাটো, ছেকেণ্ড লাষ্ট ডিজিট, ইউনিট ডিজিটৰ আগৰ সংখ্যাটো সদায় এটা ইভেন নম্বৰ বা যুগ্ম সংখ্যা হ'ব। আৰু আমি ইয়াত পঢ়িছোঁ যে যদি লাষ্টৰ অংকটো 6 হয়, যেনেকৈ 6 স্কুৱেৰ কৰিলে কিমান পাম 36, যদি লাষ্টৰ অংকটো 6 হয় তেতিয়া তাৰ আগৰ সংখ্যাটো সদায় এটা অযুগ্ম সংখ্যা হ'ব। 3টো কি হয়, এটা অযুগ্ম সংখ্যা, মানে অড নাম্বাৰ। পাৰফেক্ট স্কুৱেৰৰ আৰু এটা, যদি লাষ্টত 5 বহে, ইউনিট ডিজিটত যদি 5 হয়, তেন্তে তাৰ আগৰ সংখ্যাটো সদায় 2 হ'ব। যেনে 5ৰ যদি আমি স্কুৱেৰ কৰোঁ তেতিয়া 25 পালোঁ, তাৰ আগত কি হৈছে 2। ঠিক তেনেকৈ যদি আমি 15ৰ স্কুৱেৰ কৰোঁ আমি কিমান পাম 225, তাৰ আগত 5ৰ আগত কি বহিছে 2। এতিয়া আমাৰ প্ৰশ্নটোত অপশ্যন দিছিলে এইকেইটা। ইয়াতে যদি আমি মন কৰোঁ, আমাৰ যিটো ফাৰ্ষ্ট ৰুলত কৈছিলোঁ যে ইউনিট ডিজিটটো সদায় 1 4 5 6 9 নহ'লে 0 থাকিব, এটা পাৰফেক্ট স্কুৱেৰ নম্বৰৰ ইউনিট ডিজিটটো। অপশ্যন কেইটালৈ চালে আমি দেখা পাম, ইয়াতে আছে 7, ইয়াত আছে 3, ইয়াত আছে 1, ইয়াত আছে 2। ইয়াততো কোৱাই হৈছিলে যে যদি এটা পাৰফেক্ট স্কুৱেৰৰ
শেষৰ অংকটো ইউনিট ডিজিটত যদি 2, 3, 7 বা 8 থাকে সেই সংখ্যাটো এটা পাৰফেক্ট স্কুৱেৰ নহয়। যিহেতু ইয়াতে 7 আছে গতিকে এইটো নহ'ব, ইয়াত 3 আছে এইটো নহ'ব, ইয়াত 2 আছে এইটো নহ'ব, ইয়াত 1 আছে ইয়াতো 1 আছে, মানে এই সংখ্যাটো এটা পাৰফেক্ট স্কুৱেৰ নাম্বাৰ হ'ব। এইটো প্ৰশ্নত কৈছে ইন এ ৰাইট ট্ৰাইংগল the length of the hypotenuse and the side are respectively 5 cm and 3 cm. Right triangle মানে কি এটা কোণ 90 ডিগ্ৰী হ'ব। এনেকুৱা এটা ত্ৰিভুজ য'ত 90 ডিগ্ৰী সৃষ্টি হয় তাকে ৰাইট ট্ৰাইংগল বুলি কোৱা হয়। এতিয়া ইয়াৰ হাইপোটেনাছ এইটোক হাইপোটেনাছ বুলি কোৱা হয়। এইটোৰ মান দিয়া আছে 5 cm। এইটো লম্ব ইয়াক কোৱা হয় পাৰপেণ্ডিকুলাৰ আৰু এইটো বেছ। এতিয়া আমাক এটা হাইপোটেনাছৰ মান দিয়া আছে 5 cm আৰু কৈছে এণ্ড এ ছাইড আৰ ৰেছপেক্টিভলি 3 cm। এইটো 3 cm বুলি ধৰি লৈছোঁ। কৈছে হোৱাট ইজ দ্য লেন্থ অফ দ্য ৰিমেইনিং ছাইড, ইয়াৰ মানটো উলিয়াব দিছে। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ উলিয়াবৰ কাৰণে আমি ইয়াতে পাইথাগোৰাছৰ ট্ৰিপ্লেটৰ নিয়মটো ইউজ কৰিব লাগিব। পাইথাগোৰাছৰ ট্ৰিপ্লেটৰ নিয়মটো এনেকুৱা ধৰণৰ যে ইয়াৰ যিটো সংখ্যা হ'ব তাৰ বৰ্গটোৰ লগত, মানে এইটো যদি আমি a বুলি ধৰি লওঁ a স্কুৱেৰৰ লগত, আৰু এইটো যিটো বেছ থাকে এই বেছৰ স্কুৱেৰটো আমাৰ 3 দিয়া আছে, 3 স্কুৱেৰ যেতিয়া আমি যোগ কৰিম এইটো সংখ্যা, তেতিয়া আমি এইটো সংখ্যা স্কুৱেৰ কৰিলে যিমান পাম, এইফালৰ দুটা স্কুৱেৰ কৰি যোগ কৰিলে যিমান পাম, এইটো অকলে স্কুৱেৰ কৰিলে সিমানটো সংখ্যা আমি পাম। তাৰ মানে এইটো যদি পাৰপেণ্ডিকুলাৰ হয় আৰু এইটো যদি বেছ হয়, এইটো হৈছে হাইপোটেনাছ। গতিকে পি স্কুৱেৰ প্লাছ পি স্কুৱেৰ সমান এইচ স্কুৱেৰ, পাৰপেণ্ডিকুলাৰ স্কুৱেৰ প্লাছ বেছ স্কুৱেৰ ইজ ইকুৱেল টু হাইপোটেনাছ স্কুৱেৰ। এতিয়া পিৰ মানটো আমি a বুলি ধৰি লৈছোঁ, গতিকে a স্কুৱেৰ লিখিলোঁ। বিৰ মানটো 3টো প্ৰশ্ন দিয়া আছে কাৰণ 3 স্কুৱেৰ, আৰু এইচৰ মান 5 প্ৰশ্ন দিয়া আছে 5ৰ স্কুৱেৰ। এইটো যেতিয়া আমি সমাধান কৰিম তেতিয়া a স্কুৱেৰ প্লাছ 3 স্কুৱেৰ কিমান হ'ব 9 সমান 5ৰ স্কুৱেৰ 25। তাৰমানে a স্কুৱেৰ মান হ'ব 25ৰ পৰা এই 9টো ইয়াত যোগ হৈ আছে, ইফালে আহিলে বিয়োগ, 25ৰ পৰা 9 গ'লে 16। এই স্কুৱেৰটো আঁতৰাবৰ কাৰণে আমি ৰুট চিন ইউজ কৰোঁ, ৰুট 16 হৈ যাব, আৰু ৰুট 16ৰ ভেলু কিমান 4, এৰ মান কিমান পাই গ'লোঁ 4। তাৰমানে ইয়াৰ ভেলুটো হ'ব 4। এনেকুৱা বহুত ধৰণৰ পাইথাগোৰাছ ট্ৰিপলেট কিছুমান আছে, তাৰ দুটামান মই লিখি দিছোঁ যিবিলাক পৰীক্ষাত প্ৰায়ে আহি থকা দেখা যায়। 5, 12, 13, এটা হৈছে 8, 15, 17, আৰু এটা হৈছে 7, 24 আৰু 25। এইটো কমন আহিয়ে থাকে যে 4 নম্বৰ 3, 4, 5, এইটো বহুত আহে পৰীক্ষাত আৰু এইটো বহুত আহে পৰীক্ষাত। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত নিশ্চয়কৈ জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।